নমস্কাৰ এভৰিৱান, ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা ৰেচিপি বনাই দেখুৱাম। এয়া নিচলা মাছ লৈছোঁ। এয়া চাওক, ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজি লোৱাটো আপোনালোকক দেখুওৱা নাই। এই জলকীয়া দুটা লৈছোঁ, নহৰু লৈছোঁ। এয়া আদাৰ পাত লৈছোঁ। এয়া চাওক, ধুনীয়া আদাৰ পাত লৈছোঁ। এইখিনি আদাৰ পাতখিনি অলপমান সৰুকৈ কাটি লৈ নহৰু জলকীয়া আদাৰ পাতখিনি অলপমান থেথেলাই লৈ ল'ম। এতিয়া এইখিনি পাতখিনি অলপমান সৰু কৰি কাটি ল'ম। এইখিনি অলপমান সৰু কৰি কাটি লৈছোঁ। এইখিনি অলপমান কাটি লৈছোঁ আদাৰ পাতকেইটা। এতিয়া এইখিনি নহৰুখিনি জলকীয়া নহৰুখিনি থেথেলাই লৈ ল'ম। এইখিনি চাওক, আদা নহৰুখিনি থেথেলাই লৈ ল'ম। এয়া চাওক, নহৰু জলকীয়াখিনি অলপমান থেথেলাই লৈ লৈছোঁ। একেবাৰে গুড়া কৰি লোৱা নাই, অলপমান থেথেলাই লৈ লৈছোঁ। এইখিনি ইয়াতে ৰাখি থৈ দিম। এতিয়া আদাৰ পাতখিনি থেথেলাই লৈ ল'ম। এইখিনি একেলগে লৈ ল'ম। আচলতে গৰমৰ দিনত যিকোনো মাছেৰে এনেকৈ আদাৰ পাতেৰে আমি জাল দিয়া বুলি কওঁ। আদাৰ পাতেৰে মাছেৰে জাল দি এনেকৈ খালে বহুত টেষ্টি লাগে। এইখিনি অলপমান থেথেলাই লৈ ল'ম, একেবাৰে গুড়া কৰি নলওঁ। এয়া চাওক, আদাৰ পাতখিনি থেথেলাই লৈ লৈছোঁ। এয়া চাওক, একেবাৰে মিহি কৰা নাই। এতিয়া আদাৰ নিচলা মাছৰ ৰেচিপিটো বনাম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এয়া কেৰাহী গৰম হৈছে, ৰিফাইনখিনি দি দিম। ৰিফাইন একেবাৰে কমকৈ দি দিম। এতিয়া নহৰু জলকীয়াখিনি প্ৰথমতে দি ভাজি ল'ম অলপমান। এতিয়া মাছখিনি দি ল'ম। অলপমান ভাজি ল'ম। মাছখিনি আগৰে ভাজি থোৱা মাছ, অলপমান ভাজিলেও হ'ব। একেবাৰে কম সময়তে এনেকৈ বনাই খাব পাৰি। আদাৰ পাতৰ আঞ্জা বহুত টেষ্টি লাগে। যিকোনো মাছেৰে বনাই খালেও টেষ্টি লাগে। এতিয়া আদাৰ পাতখিনি দি দিম। এয়া আদাৰ পাতখিনি দি দিছোঁ।
আদাৰ পাতখিনি বেছিকৈ ভাজি নলওঁ। এতিয়া নিমখখিনি দি দিম। এয়া নিমখ। এতিয়া পানীখিনি দি দিম। এয়া পানী দি দিছোঁ। এইখিনি অলপমান উতল আহিব দিম। আদাৰ পাতেৰে বনোৱা মাছৰ আঞ্জা আগতে এটা মই ভিডিঅ' দিছোঁ, আপোনালোকে চাব পাৰে। এতিয়া অলপমান টাইম উতল আহিব দিছোঁ। এয়া চাওক, আদাৰ পাতেৰে নিচলা মাছ জাল দিয়া ধুনীয়াকৈ হৈ গ'ল আঞ্জা। এতিয়া ভাতৰ লগত লৈ আছোঁ, আপোনালোকে চাই থাকিব। এতিয়া গেছটো বন্ধ কৰিম। এয়া চাওক, ভাত লৈছোঁ, জলকীয়া দুটা লৈছোঁ। এতিয়া আদাৰ পাতেৰে নিচলা মাছ জাল দিয়া আঞ্জা লৈ ল'ম। এয়া চাওক, আঞ্জা লৈ লৈছোঁ। এয়া চাওক, আদাৰ পাতেৰে যিকোনো মাছেৰে এনেকৈ বনাই খালে বহুত টেষ্টি লাগে। এয়া চাওক, আপোনালোকেও এনেকৈ বনাই খাব। ভাল লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।